প্ৰতিদিন টাইমৰ বাতৰিৰ প্ৰভাৱ যমুনামুখ চিকিৎসালয় পৰিদৰ্শন কৰি সমস্যা সমাধান কৰাৰ আশ্বাস বিধায়ক জিতু গোস্বামীৰ উল্লেখযোগ্য যে যমুনামুখৰ একমাত্ৰ চৰকাৰী চিকিৎসালয়খনৰ দুৰৱস্থাৰ বাতৰি প্ৰচাৰ কৰা হৈছিল প্ৰতিদিন টাইমত বাতৰি প্ৰচাৰ পিছতে ৰাইজৰ লগত আলোচনাত মিলিত হয় সমস্যাৰ বুজ লয় বিধায়ক জিতু গোস্বামী অতি সোনকালে চিকিৎসালয়খন 50খন বিছনাযুক্ত চিকিৎসালয়লৈ উন্নীত কৰা হ'ব বুলিও অৱগত কৰে বিধায়কগৰাকীয়ে যমুনামুখ হস্পিটেলখন বহুত পুৰণা হস্পিটেল আৰু বৃহত্তৰ এটা এলেকাৰ বহুত ৰাইজৰ চিকিৎসাৰ ক্ষেত্ৰত এই হস্পিটেলখনে সেৱা আগবঢ়াই আহিছে আমাৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ বৰ্তমান আছে ইনফ্ৰাষ্ট্ৰাকচাৰটো অতিকে আগতকৈ বহুত প্ৰয়োজনীয়তা আছে ইয়াত আৰু বহুতো কাম কৰিবলগীয়া আছে আৰু অলপ পানীৰ ইয়াত সমস্যা আছিলে মই গোটেইখিনি চালোঁ চাই আজি বিভাগীয় কৰ্তৃপক্ষকো নিৰ্দেশনা দিছোঁ খুব সোনকালে যমুনামুখত আৰু এখন আমি যোৱাবাৰ মুখ্যমন্ত্ৰী আহোঁতে আমি জনাইছিলোঁ যে যমুনামুখত এখন 50 বেডেড হস্পিটেল লাগে তেখেতে এপ্ৰুভো কৰিছিলে মই ভাবোঁ ভাল খবৰটো সোনকালে আহিব চৰকাৰ গঠন হৈছে আশা কৰোঁ খুব সোনকালে যমুনামুখবাসীৰ কাৰণে ভাল হস্পিটেল এখনৰ খবৰ আহিব যমুনামুখত উন্নয়নৰ দিশত যাব